নমস্কাৰ মই অজয় দলে সকলকে এজ এ টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছো 5550 টাত নতুনকৈ নিযুক্তি পোৱা কিছু সংখ্যক পাৰ্টিয়ে জানিব বিচাৰি আছে যে কিমান দিনৰ পাছত স্কুলত ছুটি ল'ব পাৰে বা স্কুলত যেহেতু একেদকলে নতুনকৈ জয়েন কৰিছে বৰ্তমান সময়ত একেদকলৰ কিবা অসুবিধা হলে কেজুৱেল লিভ যা আমি সিএল বুলি কওঁ এই তাৰ মানে ছুটি ল'ব পাৰে নে নাই সেইখিনিৰ ওপৰত সুধি থাকে সো মই কওঁ 100% আপোনালোকে সিএল বা কেজুৱেল লিভ ল'ব পাৰে আৰু কেজুৱেল লিভ ল'বৰ কাৰণে আপোনালোকে জানে শিক্ষা সেতু এপছতে গৈ আপোনালোকে লিভছ ল'ব পাৰে তাতে আপোনালোকে ৰিজনটো এপ্লিকেশন ফৰ্মেট এখনত লিখি পেলাই ফটো মাৰি পেলাই আপডেট দিব লাগিব সেইখিনি এন মাষ্টাৰে এপ্ৰুভ কৰে তেনেদৰে আপোনালোকে লিভ ল'ব পাৰে তাৰ মানে যদিও আপোনালোকে নতুনকৈ চাকৰিত জয়েন কৰিছে যদি আপোনাৰ কিবা অসুবিধা হৈছে বিভিন্ন কাৰণত বা ঘৰত যাব লগা হৈছে বা ইটো কৰিব লগা হৈছে তেনেকেতন আপোনালোকে সিএল ল'ব পাৰে আৰু আপোনালোকে নিশ্চয় জানে চাগে প্ৰায় সংখ্যক মানুহে ইয়াতে 80% মানুহে জানে যে এক বছৰত অৰ্থাৎ আমাৰ যেটো এডুকেশন বা একাডেমিক ইয়াৰ বুলি কম আমাৰ এডুকেশন ইয়াৰত তোমাৰ 12টা সিএল পায় মানে গুটে আমাৰ যেটো আমাৰ কি হয় এপ্ৰিল মেৰ পৰা আমাৰ এডুকেশন ইয়াৰতে স্টাৰ্ট হয় সো এই গুটেইখিনি প্ৰসেছত মানে গুটেইখিনি ইয়াৰত একাডেমিক ইয়াৰত আপোনালোকে কিমানটা পাব সিএল 12টা পায় সো এই 12টা আপোনালোকে যেতিয়া ছুটি লৈ বা সিএল লৈ ফিনিশ কৰিব তেতিয়া আপোনালোকে আৰ্ন লিভ ল'ব লাগিব কিন্তু আৰ্ন লিভ ললে মানে আপোনালোকে বহুত দিন যদি আৰ্ন লিভ লয় তেতিয়া আপোনাৰ আইএস এপ্ৰুভ লাগিব তেনে ধৰণৰ কিছুমান ৰুলছ থাকে বা বিও এপ্ৰুভ লাগিব তেনে সময়ত কিন্তু ৰিটায়াৰমেন্টৰ সময়ত কি হয় আপোনালোকৰ স্যালাৰি পৰা ডিডাক্ট কৰে মানে মাইনাস কৰে সো এইখিনিটো ল'ব লগা প্ৰয়োজন নাই যে আপোনাৰ বহুত ডাঙৰ সমস্যা হৈছে অপাৰেচন কৰিব লগা হৈছে বা ডাঙৰ বেমাৰ হৈছে 10 দিন 15 দিন ছুটি ল'ব লগা হৈছে তেতিয়াহে আপুনি আৰ্ন লিভ ল'ব লাগিব কিন্তু নৰমালি আমি কেনিবা আজি যাম কতবাই গুছি যাম কোনোবা এখন ঠাই চাবলৈ যাম বা মোৰ সাডেনলি কিবা বেমাৰ হৈ গৈছে মানে অসুখ বা কিবা বেমাৰ এটা হৈছে মেডিকেল দেখাব গৈছে তেতিয়া সিএল ল'ব পাৰে আপুনি নতুনকৈ জয়েন কৰিছে কৰা নাই এটো মেটাৰ নহয় নতুনকৈ জয়েন কৰিলে বুলি কি বেমাৰ নহব নেকি হ'ব পাৰে ন এইকাৰণে আপোনালোকে সিএল ল'ব পাৰে সো এটো টেনচন ল'ব নালাগে ল'ব পাৰে আপোনালোকৰ যদি কিবা অসুবিধা হয় 100% সিএল ল'ব তাতে এপছন ল'ব তাতে মাষ্টাৰৰ লগত ইমান টাৰ্মছ নাথাকে এপছন ল'ব জনাব আগতীয়াকৈ জনাব স্যাৰ মই কাইলৈ কেনিবা যাব লগা আছে মই আজি বা কাইলৈ মই সিএল এটা লম মই এপছট ৰৈ দিলম আপুনি এপ্ৰুভ কৰি দিব তেনেকৈ কৈ দিলে হৈ গল তাতে খেল খতম তাত ইমান মাথা মাৰি থাকিব লগিয়া নহয় আগৰ সিস্টেম নহয় এতিয়া